যোৰহাট কেন্দ্ৰীয় পূজা সমন্বয় সমিতি আজি জৰুৰীভাৱে যিটো আপোনালোকৰ মিটিং আহ্বান কৰিলে আগন্তুক শাৰদীয় দুৰ্গা পূজালৈকে বিশেষ ঘটনাবোৰ কিহৰ কাৰণে কৰিবলগীয়া হ'লে মিটিং? এইটো কোনো ঘটনা নহয় একচুৱেলি। যিয়ে নহওক বাৰু পোনপ্ৰথমে আপোনালোকক আমাৰ চেনেলৰ পৰা অহাৰ কাৰণে আমি সহায় সহযোগ কৰাৰ কাৰণে আমাক ধন্যবাদ জনাইছোঁ। আৰু কেন্দ্ৰীয় পূজা সমন্বয়ক সমিতিয়ে আজি যি সভা আহ্বান কৰিছে আচলতে এইটো এটা গতানুগতিক সভাই। যিকোনো পূজা হোৱাৰ আগত যিহেতুকে আমাৰ এই কমিটিখন হৈছে পূজা সমন্বয়ক সমিতি, গতিকে যিকোনো পূজা হোৱাৰ আগতে আমাৰ দুৰ্গা পূজাত মানে আগত হয়। এতিয়া এইবাৰ হ'ল কি গণেশ পূজা লাহে লাহে বাঢ়িছে, গতিকে গণেশ পূজাৰ আগতো আমাৰ এটা মিটিং হয়। এই মিটিঙত এইকাৰণেই কৰা হয় যে সম্পূৰ্ণ পূজাখিনি যোৰহাটৰ অবিভক্ত যোৰহাটৰ যিমানখিনি পূজা হয় সেই পূজাখিনিত আমাৰ সুন্দৰৰূপে পৰিচালনা কৰিবলৈ, সুন্দৰৰূপে শাক্তিকতাৰে কানিবলৈ, শান্তিৰে হ'বলৈ ইত্যাদিবিলাক লগতে প্ৰশাসন আৰু ৰাইজক সহযোগ কৰিবৰ কাৰণে এই কমিটিখন গঠন কৰা হ'ল। আজি ধৰক 82ৰ পৰা এই কমিটিখন চলি আছে। বিফৰ পূজা এইকাৰণে কৰা হৈছে আমাৰ পূজা মণ্ডপখিনি কি সুবিধা হ'ব পাৰে, কি অসুবিধা হ'ব পাৰে, কেনেকৈ আমি ৰাইজক সহায় সহযোগ কৰিব পাৰোঁ, কেনেকৈ আমি শাক্তিকতা বজাই ৰাখিব পাৰোঁ, কেনেকৈ আমি ডিচিপ্লিন ৰাখিব পাৰোঁ, এই সহায় সহযোগবোৰ কৰিবৰ কাৰণে আমি ইয়াত এতিয়া সমূহীয়াকৈ এটা প্ৰস্তাৱ ল'ম। এই প্ৰস্তাৱ গৈ আমি আয়ুক্ত কাৰ্যালয়ত আমাৰ যিখন অল কনচাৰ্নিং ডিপাৰ্টমেণ্ট মিটিং হ'ব সেই মিটিঙত আমি এই প্ৰস্তাৱখিনি ৰাখিম আৰু তেওঁলোকে চালি জাৰি চাই এই প্ৰস্তাৱখিনি আমাক গ্ৰহণ কৰিব আৰু আমি তেওঁলোকক সহায় সহযোগ কৰি ৰাইজক কেনেকৈ মানে আমি পূজাৰ সময়খিনি শান্তিৰে আমাৰ সম্পূৰ্ণ এক্টিভিটিছটো শেষ কৰিব পাৰোঁ তাৰ কাৰণে আচলতে এইটো প্ৰস্তুতি। এইটো এনেকুৱা বিসৰ্জন এইবাৰ মানে 2টা দিনত ৰাইজে কৰিম বুলি কৈছে, 12 আৰু 13 দুদিনীয়াকৈ। পূজা যিহেতু অষ্টমী আৰু নৱমী একেটা দিনত পৰাৰ কাৰণে কিছু পূজা অলপ চমুৱাব হোৱাৰ কাৰণে ৰাইজে ইমান মানে ফূৰ্তি ফাৰ্তাৰে থাকে। গতিকে পূজাখন ভাবিছে যদি আৰু এটা দিন সকাহ দিয়ে তেতিয়াহ'লে তেওঁলোকে 13 তাৰিখৰ দিনাও কিছু পূজাই ভাচন ৰঙৰ ব্যৱস্থা কৰিবৰ কাৰণে আমাক প্ৰস্তাৱটো দিছে। গতিকে এই কথাটো আমি প্ৰশাসনক উত্থাপন কৰিম। তেখেতসকলেও বিভিন্ন সা সুবিধাখিনি, কাৰণ ইয়াত কনচাৰ্নিং বহুত ডিপাৰ্টমেণ্ট আছে, ইলেক্ট্ৰিচিটি আছে, মিউনিচিপালিটি আছে, পুলিচ আছে, প্ৰশাসন আছে, ONGC ক্ৰেন ব্যৱহাৰ কৰে তেওঁলোকৰ কথা আছে, APDCLৰ কথা আছে। এই গোটেই বস্তুবিলাক যদি সম্ভৱ হয় প্ৰশাসনে নিশ্চয় চাগে এইটো গ্ৰহণ কৰিব। সেইখিনিয়ে কথা। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।